মাজত মাথো দুটা দিন তাৰ পিছতে 22 জুনৰ পৰা আৰম্ভ হ'ব মা কামাখ্যাত অম্বুবাচী মেলা। ইতিমধ্যে দেশ বিদেশৰ সাধু সন্ন্যাসীৰ আগমনেৰে মায়াময় হৈ পৰিছে নীলাচলৰ বুকু। মা কামাখ্যাৰ শক্তিত বিমুগ্ধ দেশ বিদেশৰ বিভিন্ন ভক্ত। ইতিমধ্যেই কামাখ্যা ধামত দুদিন পূৰ্বৰে পৰা বিশেষ ব্যস্ততা দেখিবলৈ পোৱা গৈছে। বিভিন্ন প্ৰান্তৰ পৰা আহিছে সাধু সন্ন্যাসীসকল, বহিৰাজ্য বহিৰাষ্ট্ৰ। আৰু এই মুহূৰ্তত পোনে পোনে মই কামাখ্যা ধামৰ কিছু খবৰ দিবলৈ চেষ্টা কৰিছোঁ আৰু পোনে পোনে কামাখ্যা ধামলৈ যাব বিচাৰিম। মোৰ সতীৰ্থ নাৰায়ণ শইকীয়া আছে কামাখ্যা ধামৰ পৰা। মই নাৰায়ণ, যিহেতু মাজত মাত্ৰ আৰু দুটা দিন বাকী, আমি কালিৰে পৰা গোটেই প্ৰক্ৰিয়াটো গোটেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ পোনপটীয়াভাৱে। আৰু আজিৰ পৰিৱেশটো তাত কিমান সাধু সন্তৰ বৰ্তমান আগমন ঘটিছে, তেখেতসকলৰ মনৰ কথা গোটেইখিনি মই আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম। কিদৰে কামাখ্যা ধাম সাজু হৈছে অম্বুবাচীৰ বাবে? নাৰায়ণ। হয় সুনীত ভাই, চাওক যে ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ গৈছে আৰু মাজত মাত্ৰ দুটা দিন 22 তাৰিখৰ দুপৰীয়াৰ পৰা ইতিমধ্যে প্ৰবৃত্তি আৰম্ভ, 2:56 পৰা প্ৰবৃত্তি আৰম্ভ হ'ব আৰু ইতিমধ্যে মায়াময় হৈ পৰা পৰিলক্ষিত হৈছে। বিভিন্ন দেশ বিদেশৰ যিসকল ভক্ত, সেই ভক্তসকল আহি ইতিমধ্যে কামাখ্যা ধামত উপস্থিত হৈছে, মাৰ চৰণত সেৱা লৈছে। আৰু মই সামগ্ৰিক পৰিৱেশটো দেখুৱাম। মোৰ সতীৰ্থ প্ৰদীপ আছে, প্ৰদীপে গোটেই সামগ্ৰিক পৰিৱেশটো দেখুৱাব। আৰু ইতিমধ্যে সকলো ভক্তই ইয়াতে তেখেতলোকৰ যি ধ্যান বা টপ জপ তেখেতলোকে ইতিমধ্যে আৰম্ভ কৰা পৰিলক্ষিত হৈছে। বিভিন্ন প্ৰান্তৰ পৰা আহিছে, অসম লগতে বহিৰাষ্ট্ৰ বা বিভিন্ন বহিৰাজ্যৰ যিসকল সন্ত মহন্ত তেখেতসকল ইয়াত আহি উপস্থিত হোৱা পৰিলক্ষিত হৈছে। আৰু লাখ লাখ ভক্তৰ আগমন হ'ব যিহেতু, আৰু তাৰ বাবে কামাখ্যা দেৱালয় বা প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হোৱা পৰিলক্ষিত হৈছে। যিসমূহ কটকটীয়ামূলক নিৰাপত্তাৰ ব্যৱস্থা, সেই ব্যৱস্থাসমূহ ইতিমধ্যে কৰা পৰিলক্ষিত হৈছে। 500ৰো অধিক ইতিমধ্যে CCTV স্থাপন কৰা হৈছে। লগতে যিটো পথ আছে নীলাচল পাহাৰৰ কামাখ্যা দেৱালয়লৈ উঠি অহা, সেই পথটো ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে বিভিন্ন শিবিৰ স্থাপন কৰা হৈছে। স্বাস্থ্যসেৱা থাকিব, খোৱা পানীৰ ব্যৱস্থা থাকিব, অন্যান্য চিকিৎসা সেৱাৰ যিসমূহ থাকিব, সেই সকলোবিলাক সুবিধা ইতিমধ্যে কামাখ্যা দেৱালয়ত কৰা পৰিলক্ষিত হৈছে। মই ইয়াৰ সাধু সন্তসকলৰ সৈতে কিছু কথা পাতিবলৈ আমি চেষ্টা কৰিম। कैसा लगा यहाँ पे आए? अच्छा लगा, बहुत अच्छा लगा। हमारे माता जी का घर है, माता जी के घर के आंख में सबका आनंद ही लगता है। बहुत बार आया। मिला है? सिद्धि नहीं, हम आनंद लेने आते हैं, आनंद लेने आते हैं। माता जी का घर है, माता जी के घर में खुशी मनाने के लिए आते हैं, आनंद लेने के आते हैं, शांति पाने के लिए आते हैं। हाँ जी, লগত কোনোবা আহিছে? समझ में नहीं आया आपका क्या है। ইতিমধ্যে ভক্তসকল আহিছে আৰু লগতে তেখেতলোকে মন্ত্ৰপাঠ কৰা পৰিলক্ষিত হৈছে। সকলো ভক্ত আহি ইয়াত উপস্থিত হোৱা পৰিলক্ষিত হৈছে। বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহি সাধু সন্তসকল আহিছে। कहाँ से आए आप? कोलकाता से। कोलकाता से पहली बार आए? नहीं अब हर साल आता है इधर। हर साल आता है। कैसा लगा यहाँ पे? बहुत अच्छा लगा है और माँ का कृपा से हर साल आने का भी कृपा मिलता है, सौभाग्य होता है, आ जाता है। आपके साथ और कोई? और मेरे साथ मेरा शीशा है, ये और भी है उधर। कैसा लगा? बहुत माई की कृपा है, गुरुदेव की कृपा है, बहुत आनंद आता है यहाँ पर आकर। और इस समय तो पूरे ब्रह्मांड की जो कोटि सहस्त्र सूर्यों के समान ऊर्जा है वो सब यहीं पे आ जाती है कि 52 शक्तिपीठों का सारा समागम यहीं पर होता है। महाराज सिद्ध और बड़े बड़े नागा साधु महाराज जी लोग भी यहाँ आते हैं। यहाँ पर सभी का आशीर्वाद मिलता है, सभी का सानिध्य मिलता है और मार्गदर्शन मिलता है। और गुरु सानिध्य और भगवती के सन्मुख जब बैठा जाए तो बिना भी कुछ किए ऐसे ही सब मिल जाता है, संसार का सब सुख मिल जाता है। हर साल यहाँ पे आते? हर साल आते हैं गुरु जी के साथ। ধন্যবাদ জনাইছোঁ। আৰু এনেদৰে ইতিমধ্যে দেশ বিদেশৰ যিসকল ভক্তসকল আহি ইয়াত ইতিমধ্যে টপ জপ আৰম্ভ কৰিছে আৰু লাখ লাখ ভক্তৰ যিহেতু সমাগম হ'ব, তাৰ বাবে সকলো ইতিমধ্যে সাজু হৈ পৰা পৰিলক্ষিত হৈছে। ইতিমধ্যে যিসকল আচলতে নিৰাপত্তাৰ যিসমূহ ব্যৱস্থা, সেই নিৰাপত্তাৰ ব্যৱস্থাসমূহ অতি কটকটীয়া কৰি তোলা পৰিলক্ষিত হৈছে। নিৰাপত্তাৰ বাবে ইতিমধ্যে স্থায়ী আৰু অস্থায়ী যি সুৰক্ষাকৰ্মী, সেই সুৰক্ষাকৰ্মীসকলৰ ব্যৱস্থা কৰিছে দেৱালয়ৰ ফালৰ পৰা আৰু জিলা প্ৰশাসনৰ ফালৰ পৰা।
দেৱালয়ৰ ফালৰ পৰা নিজাকৈ 120 জন স্থায়ী সুৰক্ষা কৰ্মী ইতিমধ্যে ব্যৱস্থা কৰিছে 400 জন স্কাউট গাইডৰ ব্যৱস্থা কৰিছে 150 জন স্বেচ্ছাসেৱক থাকিব 250 জন অস্থায়ী সুৰক্ষা কৰ্মী ইয়াত নিয়োগ কৰা হ'ব ইয়াৰ উপৰিও যিটো স্বচ্ছতাৰ যিটো দিশ এই স্বচ্ছতাৰ দিশটো যথেষ্ট ইতিমধ্যে গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে 200 জনতকৈ অধিক চাফাই কৰ্মী ইয়াত থাকিব 110 জনকৈ অস্থায়ী চাফাই কৰ্মী ইয়াত থাকিব আৰু সকলোৱে এই যিসকল চাফাই কৰ্মী নিয়োগ কৰিছে সকলোৱে যিটো স্বচ্ছতাৰ যিটো দিশ এই স্বচ্ছতাৰ যি দিশটো যথেষ্ট গুৰুত্ব হিচাপে ইতিমধ্যে লৈছে এই কাইছে আহে गुजरात राजकोट से पहली बार आए हैं या नहीं तीसरी बार आओ तीसरी बार आए हैं कैसा लगा यहाँ अच्छा लगता है इसीलिए तो आ रहे हैं माता जी की कृपा रहती है तो इसलिए आ रहे हैं क्या कैसा सिद्धि मिला सीधी तो माँ का आशीर्वाद मिल जाए वही बहुत है आशा क्या है बस उसकी कृपा मिले वही ধন্যবাদ জনাইছোঁ আৰু এনেধৰণে সকলো মই দেখুৱাইছোঁ মোৰ পৰিৱেশটো ইতিমধ্যে বিভিন্ন জন আহিছে আৰু সকলোৱে ইয়াত মা কামাখ্যাৰ যি আশীৰ্বাদ এই আশীৰ্বাদ ল'বলৈ সকলো আহিছে আৰু 26 তাৰিখে যিহেতু পুৱা ইয়াৰ মা কামাখ্যাৰ দুৱাৰ খুলি দিয়া হ'ব ধন্যবাদ জনাইছোঁ নাৰায়ণ শইকীয়া এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ লগত যোগাযোগ স্থাপনৰ চেষ্টা কৰি ইতিমধ্যে মা কামাখ্যা ধামত বিভিন্ন সাধু সন্ত বা সাধাৰণ পৰ্যটকৰ আগমন ঘটিছে মাজত মাত্ৰ 2টা দিন তাৰপিছত এই পবিত্ৰ অম্বুবাচী মেলা আৰম্ভ হ'ব কামাখ্যা ধামত আৰু উদুলি মুদুলি পৰিৱেশ বিৰাজ কৰিছে নীলাচল পাহাৰত